টু এপিএসসি এপিএসসিৰ যিখিনি পৰীক্ষা হয় কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন কম্বাইন্ড আমাৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত এটা নিৰ্দেশ দিছিল যে ৰিটেন মাৰ্কৰ 12% ভাইভা হ'ব লাগে বা মৌখিক প্ৰশ্ন হ'ব লাগে। এতিয়া এই ক্ষেত্ৰত আমাৰ আগতে আছিল 275 মাৰ্কস এটো হলে 18.33% হয়। গতিকে এতিয়া আমি 180 নম্বৰলে এটো কমাই আনিছো 180 লে কমাই আগতে 275 আছিল তাত 18.33% আৰু এতিয়া আমি 12% লে নমায়নাৰ পিছত এটো 180 লৈ হ্ৰাস কৰা হৈছে। গতিকে এপিএসসিৰ ক্ষেত্ৰত এটো এটা ভাইভাৰ ক্ষেত্ৰত অৰেল এনসাৰৰ ক্ষেত্ৰত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মানে যেটো এপিএসসিৰ যিখিনি পৰীক্ষা হয় কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন কম্বাইন্ড আমাৰ কম্পিটিটিভ এক্সামিনেশ্যনৰ ক্ষেত্ৰত এটা নিৰ্দেশ দিছিল যে ৰিটেন মাৰ্কৰ 12% ভাইভা হ'ব লাগে বা মৌখিক প্ৰশ্ন হ'ব লাগে। এতিয়া এই ক্ষেত্ৰত আমাৰ আগতে আছিল 275 মাৰ্কস এটো হলে 18.33% হয়। গতিকে এতিয়া আমি 180 নম্বৰলে এটো কমাই আনিছো 180 লে কমাই আগতে 275 আছিল তাত 18.33% আৰু এতিয়া আমি 12% লে নমায়নাৰ পিছত এটো 180 লৈ হ্ৰাস কৰা হৈছে। গতিকে এপিএসসিৰ ক্ষেত্ৰত এটো এটা ভাইভাৰ ক্ষেত্ৰত অৰেল এনসাৰৰ ক্ষেত্ৰত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।